চুৰৰ মন সদায় পুলিচ পুলিচ কিয় জানেনে চুৰে চুৰ কৰাৰ পিছত ভাবে ও মোক পুলিচে ধৰিব নেকি যদি মই চুৰ নহয় তেতিয়া জানো মোক পুলিচে ধৰিব কেতিয়াও নধৰে নহয় নে হেতু কাৰণে কয় যে চুৰৰ মন সদায় পুলিচ পুলিচ আৰু মই যদি কিবা চুৰ কৰি থৈছো এনি টাইম মানে মই ইফালে সিফালে অকল পুলিচকে দেখিম গটিকে হে কাৰণে কওঁ আকৌ কৈছো চুৰৰ মন সদায় পুলিচ পুলিচ এয়া আজি আমাৰ কাম চলিছে দেখিছেনে এখেতে এয়া যে নি থকা দেখিছে এখেতে কোৰ্টত কাম কৰে দেই আজি এয়া ৰাস্তাৰ কামত ওলাই আহিছে চাওক এয়া আজি দ্বিতীয়টো দিন দেই আমাৰ যোৱা 2 সপ্তাহৰ আগত হৈছিলে আৰু তাৰ মাক ঢুকুৱাৰ কাৰণে আমাৰ কামটো বহি গ'ল আৰু এতিয়া এয়া স্বাগতম জনাইছো সকলোকে মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লে আৰু আজি ভিডিঅ'টো বেলেগ একো নাই আজি হ'ল আমাৰ ৰাস্তা কামৰ আপোনালোকক আগতে কৈছিলুৱে আমাৰ ৰাস্তা কামটো ৰখি গৈছিলে যেহেতু ওচৰত মানুহ ঢুকাইছিলে আৰু আজি ৰাস্তা কামলৈ আগবাঢ়ি আহিলো এনেকুৱা ৰ'দ দিছে নহয় দেখিছেনে মুখ দেখিলেই গম পায় এতিয়া ৰাস্তাৰ কাম চাওকচোন আমাৰ এয়া চাওক আমাৰ আধাখনীয়া কামটো এতিয়া আজি সম্পূৰ্ণ কৰিবলৈ লৈছো লাগিব আৰু 3-4 দিন মান এয়া চাওক আজি আমাৰ মেইন যোগালী কোন জানেনে এই কোৰ্টত তেখেতে কাম কৰে দেখিছেনে এইটো চেক স্পৰ্টিং পিন্ধি আছে যে সেয়া আৰু এইফালে আমাৰ এয়া সমৰজিত মাক যে ঢুকাইছিলে ইফালে হেডমিস্ত্ৰী হৈ আছে আমাৰ এয়া দেই এইবাৰ এইজন দিন ৰাত একদম ডিউটি কৰি আহি এয়া আৰু এইফালে আছে আৰু এই গাড়ী পানী যে আমাক এনেই দিছে দেই কাৰণ তেখেতসকলে এইটো ৰাস্তা দিয়ে পানী ব্যৱসায় কৰে আৰু গতিকে আমাক পানী দিবই লাগিব নহয় জানো এইয়া চাওক পুৰা চলি আছে আমাৰ কাম আৰু এয়া বাইদেউ এয়া বাইদেউ লাগি আছে এতিয়া লাজো কৰিছে অকণমান তথাপিও লাজ কৰা বাইদেউ নহয় মানে বেলেগ আকৌ দেখিছেহে বাইদেউ শিৱসাগৰৰ হয় এয়া নামটো থামিতি নহয় বাইদেউ থামিতি দেউৰী হয় নে নহয় এয়া দেখিছেনে ইমান শকত আৱত মানুহ তথাপিও কিমান কাম কৰি আছে আজি গামোচা কমৰত বান্ধি লৈছে এয়া কামৰ পৰা আহি আছো ঘৰলৈ আৰু যেহেতু এটা বহুত দৰকাৰী কামত যাব লাগিব মই এতিয়া নাৰেংগী হেতু কাৰণে গুচি আহিছো আৰু তেখেতসকলক কৈছো যে মই আহি আছো আপোনালোক কামত লাগি থাকক মই পটককে আহিমগে মানে আধা ঘণ্টা সময় লৈছো কিহতৰ পৰা আহি আছো দেখিছে আমাৰ এখিনিত বহুত মানুহ থাকে কিন্তু মানে 4-5জন মানুহে কামত যায় গতিকে মই আহি লংগে আহি প্ৰায় আকৌ লগ পাই আছো দেখিছে মই যে কৈছিলো কোৰ্টত কাম কৰা মানুহজনী এয়া ওয়াইফ হয় আকৌ তেওঁলোকে কাম চাবলৈ গৈ আছে দেই আহি পাই গলোহি নাৰেংগীৰ পৰা আৰু কিনো ক'ব মানে ৰাস্তাৰ কামত লাগি থাকোঁতে কি হ'ল ইফালে আমাৰ কাৰণে যোন মানুহ ৰখি আছিলে খঙত গুচিয়ে গৈছিলে তথাপিও যি নহওক কামটো হ'ল আৰু কি কামনো পিছত কম মানে এতিয়া অলপ বাকী আছে হেতু কাৰণে নকওঁ আৰু ৰাস্তাৰ কাম এতিয়া ৰাস্তাৰ কামৰ কথা ক'বলৈ গ'লে বহুত মানে জ্বালা যন্ত্ৰণা গম পাইছে ভাল কৰিলেও বেয়া আজিকালি আৰু বেয়া কৰিলেতো বেয়াই আৰু ভাল কাম কৰিলেও বেয়া আৰু কি জানেনে আৰু এটা কি আচৰিত কথা জানেনে হেতু এটা মোৰ ভাল লাগিছে মাজতে এটা ৰাস্তাৰ ভিডিঅ' মই দিছিলো আৰু সেই ৰাস্তাৰ ভিডিঅ'টোত কিখিনি কৈছিলো সেইখিনি নিশ্চয় আপোনালোকে শুনিছে নহয় নে বাৰু আৰু তাত কাবাৰ গাত লাগিবলৈ কিবা আছে জানো নিশ্চয় নাই কিন্তু কোনবিলাকৰ গাত লাগিব জানে যিবিলাকে মোৰ লগতে গৈ পেলাই পইচা দি পেলাই বেলেগক পইচা দিছে ধৰক মোৰ হাতেই দিছো বাৰু পইচা দি সেই ঘৰ মানুহতে চাহটা খাই কৈ আহিলো আৰু পিছত যদি আহি পেলাই ভাল হৈ থাকোঁতে মোক নকলে বেয়া হোৱাৰ পিছত যদি কয় বোলে সেই পইচাখিনি ৰুনজুনে খাই থৈছে তেতিয়া সেই কথাটোৰ ওপৰত মই ভিডিঅ' বনাতে আপোনালোকৰ জানো গাত লাগিব নিশ্চয় নালাগে আৰু কাৰ গাত লাগিব জানেনে চুৰখিনিৰ গাত নহয় জানো চুৰনিৰ গাত লাগিবই সেইকাৰণে কৈছো আৰু আজিও তেনে এটা কথা মই বোলে ভিডিঅ'ত হেনো কাবাক ভিখাৰী বুলি গালি পাইছো মই ভিখাৰী বুলি কেতিয়া কলো মই কলো যে নিজৰে ৰাস্তা নাই বুলি কৈছো নিজৰ ৰাস্তা নাই লোকৰ ৰাস্তা দি চুৰৰ নিচিনাকে যায় মই ৰাস্তাটো যদি এতিয়া বন্ধ কৰি দিছো অৱশ্যে মিছা কথা কিয় কম মই মোৰ ৰাস্তাটো মই বন্ধ কৰি দিছো কিয় দিছো জানেনে কাৰণ মোৰ নিজৰ পকেটৰ পইচা ভৰি পেলাই ৰাস্তা বনাইছো
মোৰ পদূলি মুখটো গতিকে সেইফালেদি মই বেলেগক মানে মোৰ ভাল হৈ থাকিলে মই দিলো হয় কিন্তু মোৰ বদনাম গাবি মোৰ ৰাস্তা দিয়ে মই কি অহা যোৱা কৰিবলৈ দিম নেকি সেইটো কেতিয়াও নহব মই বাৰবাৰ কওঁ আগৰ ৰুণজুনজনী মই এতিয়া হৈ থকা নাই গতিকে এতিয়া কাকো মই খাতিৰ নকৰো গতিকে বহুতখিনি কলো আৰু আপোনালোকে আশীৰ্বাদ কৰিব মোৰ যাতে মানে আধৰুৱা মানে ৰাস্তাৰ কামটো সোনকালে শেষ হয় আজি অলপ হ'ল বহুতখিনি হৈ গ'ল আৰু মই যিহেতু মাছ ভাগতে মানে কামটো এৰি থৈ পেলাই গুচি গ'লো আৰু মই কাম নকৰো মানে অকমান ইফালে সিফালে লাগি দিয়কচোন আৰু ওচৰত মানুহ এজনী ৰখি থাকিলেও তেওঁলোকে বহুত সাহস পায় নহয় বাৰু আইডিয়াটো দিলে আৰু বেলেগখিনি বাৰু নকওঁৱেই কেনেকে কি হেৰি হৈছে আকৌ 500 টকাকে তোলা হৈছে কিন্তু সব মানুহেটো নিদিয়ে আগৰ 1000 টকাটোকে দিয়া নাই আৰু জানো আমাৰ এতিয়া পইচা কমিলে বুলি আকৌ 500 টকাকে তুলিলে জানো হ'ব নহয় ন হেতু কাৰণে মানে অলপ ইফালে সিফালে মানে বহাই কৰি লৈ পেলাই আৰু যি কিজন মানুহক আপোনালোকে আজি কামত লাগি থকা দেখিছে তাৰে এজন হল কোৰ্টত কাম কৰে মানুহজন তেওঁ আজি মানে আমাৰ ইদুজনে লৈ গৈছে আৰু দাদা বুলক বুলি তেওঁ আজি বৰ ভাল পাইছে কামখিনি কৰি মানে অলপ উৎসাহ দিয়া মানুহও লাগে ন তেতিয়াহে কামত যাব এতিয়া মই কৈছো যে আৰু যিখিনি বাকি আছে সেইখিনিটো হৈ গ'ল আৰু যাতে ইখিনি মানে আমাৰ ঘৰলৈকে অহাখিনি সেইখিনিও আমি অলপকে পাকা কৰি আনিব লাগিব মানুহজন আমাৰ গুৱাহাটীত কাম কৰি থাকুঁতে সেইখিনি কাম সম্পূৰ্ণ কৰিব লাগিব আৰু নিশ্চয় মানে মই আশাবাদী সেইখিনি কাম নিশ্চয় হ'ব আৰু চকু মেলি আমি তেতিয়া মানে ঘৰলৈকে গাড়ী 4 চকীয়া গাড়ী আনিব পাৰিম এনে জিপসি আহে নহয় বা স্কুটিও আহে কিন্তু যিমানে যি নহক বেয়া ৰাস্তা এটাত গাড়ী এখন উঠালে বহুতখিনি কষ্ট পায় হেতু কাৰণে অনা নহয় আৰু ৰাস্তাটোৰ কাম শেষ হলে মানে সম্পূৰ্ণ যদি হৈ যায় তেতিয়া হলে নিশ্চয় আমি ঘৰতে গাড়ী থব পাৰিম হেতু এটা ভাল খবৰ নহয় জানো গতিকে আৰু এটা কথা কওঁ এখিনিতে কালি মই যিটো ভিডিও আপোনালোকক দিছিলো সেই ভিডিওটোত মোক মানে এনেকুৱা আপোনালোকে মৰম দিছে হেতু কাৰণে মোৰ ফালৰ পৰা একদম বহুত ধন্যবাদ দেই গতিকে আৰু বেছি ভিডিওটো দীঘল কৰি গৈ নাথাকো গতিকে আপোনালোকে সকলোৱে মৰম চেনেহ দিব আগুৱাই নিয়াত সহায় কৰিব বেলেগ একো নাই আপোনালোকে মৰম চেনেহ দিলেই হ'ব মোক লাগে কমেন্টে নিদিব কিন্তু আপোনালোকে যাতে চাই আগবঢ়াই দিয়ে আশীৰ্বাদ কৰে হেতুহে মই কামনা কৰো গতিকে সকলোৰে মংগল কামনা কৰি আজিলৈ মোৰ ভিডিওটো ইমানতে সামৰণি মাৰিছো যদি আপোনালোকে মোৰ ভিডিও চাই ভাল পায় তেন্তে হলে লাইক কৰিব কমেন্ট কৰিব আৰু যদি মন যায় তেন্তে হলে সাবস্ক্ৰাইব কৰিব আজিলৈ বাই বাই